So hello guys, once again welcome to Tute Master. So guys আজি টপিকটো ষ্টাৰ্ট কৰিম কিছুমান যেনেকে বৃত্ত বৰ্গ আৰু আয়তৰ কিছুমান প্ৰশ্ন। সেই প্ৰশ্নৰ এটা মই তোমালোকক এক্সাম্পল দি লওঁ এটা প্ৰশ্ন আৰু তোমালোকে এইটো চল্ভ কৰিব ট্ৰাই কৰিবা আৰু কমেণ্টত জনাবা যে আনচাৰটো কি ঠিক আছে। আৰু যদি তোমালোকে নোৱাৰা মোৰ আনচাৰ ভিডিঅ'টো প্ৰথমতে প'জ কৰি ল'বা, প'জ কৰি চল্ভ কৰিবা আৰু আনচাৰটো কি ক'বলৈ চেষ্টা কৰিবা ঠিক আছে। ধৰা তোমালোকে সৰুতে তোমালোকে দেখিছা এই সৰু হৈ থাকোঁতে আমি কি কৰোঁ, সৰু যে চকা এনেকে চাইকেলৰ চকাটো আমি হাতেৰে মাৰি মাৰি এনেকে ঘূৰাবলৈ চেষ্টা কৰোঁ। চাইকেলৰ চকা মিনচ চাইকেলৰ টিউব বা টায়াৰ আমি লৈ মেলি কি কৰোঁ, টিউব লৈ মেলি লাঠিৰে এনেকে ঘূৰাই 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 আমি কি কৰোঁ, ৰাস্তাত এনেকে চলাবলৈ চেষ্টা কৰোঁ হয় নে নহয়। কি কৰোঁ, ৰাস্তাত এনেকে এনেকে লাঠিৰে মাৰি 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 তাক খেলি থাকোঁ। তো এজন মানুহে নটিচ কৰিলে এটা ল'ৰাই এটা চকা প্ৰায় চলাই চলাই গৈ আছে ঠিক আছে। চকাটো চলাই চলাই গৈ থাকোঁতে ল'ৰাটোৱে টোটেল এটা ডিষ্টেঞ্চ কভাৰ কৰিলে ঠিক আছে। এই ডিষ্টেঞ্চটো এটা কভাৰ কৰিলে, এই ডিষ্টেঞ্চটো আছিলে 220 মিটাৰ। কি কৰিব, এজন ল'ৰাই চকাটো চলাই গৈ থাকোঁতে ল'ৰাটোৱে কভাৰ কৰিলে 220 মিটাৰ ঠিক আছে। এতিয়া 220 মিটাৰ কভাৰ কৰোঁতে ল'ৰাটোৱে এইটো কেইপাক ঘূৰালে 220 মিটাৰ কভাৰ কৰিব, বা ল'ৰাটোৱে কেইবাৰ গোটেই চকাটো ঘূৰাওঁতে ধৰি লোৱা তোমাৰ নেইল পলিচ লগালে, তোমালোকৰ ল'ৰাটোৱে মাকৰ পৰা চুৰ কৰি নেইল পলিচ অলপ লগাই দিলে ঠিক আছে। নেইল পলিচটো লগাই এতিয়া এই ৰটেট ঘূৰি থাকোঁতে এক পাক ঘূৰিবনে, এই নেইল পলিচটো আহি আকৌ ইয়াত পাওঁতে আকৌ এক পাক ঘূৰিব, এনেকে ঘূৰোতে যাওঁতে যাওঁতে 220 মিটাৰ হৈ গ'ল ঠিক আছে। আকৌ চকাটো আহি ইয়াত নেইল পলিচটো চাপ'জ এনেকে তলত আছে, ইয়াত আহি লাগিছে। এতিয়া ল'ৰাটোৱে আমি কেলকুলেট কি কৰিব লাগে, ল'ৰাটোৱে চকাটো কেইপাক ঘূৰালে তাৰ বাবে আমাক কি দিয়া আছে, এই চকাটোৰ এই যদি আমি ব্যাস চাওঁ, ব্যাস চালে কিমান হ'ব, ইয়াৰ ব্যাসটো হ'ল 7 মিটাৰ। কি কৰিব, মই প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, এজন ল'ৰাই এটা চকা হাতেৰে ঘূৰাই ঘূৰাই চলাই গৈ আছে ঠিক আছে। সি যোৱা ডিষ্টেঞ্চটো হ'ল 220 মিটাৰ। কি ক'লো, 220 মিটাৰ। এতিয়া এজন মানুহে নটিচ কৰিলে চকাটো ঘূৰাই ঘূৰাই গৈছে, আৰু মানুহজনে নটিচ কি কৰিলে যে এই 220 মিটাৰ যাবলৈ কাৰণে কেইপাক ঘূৰিলে চকাটো 220 মিটাৰ পাই যোৱা যাব। বুজিলা, এই প্ৰশ্নটো চল্ভ কৰিবৰ কাৰণে তোমালোকে নিজে চল্ভ কৰি চোৱা, চল্ভ কৰি যদি কৰিব পাৰিছা তোমালোকে কমেণ্টত জনোৱা আৰু মই তোমালোকক চল্ভ কৰি দিছোঁ ঠিক আছে। এতিয়া কুৱেশ্যন চল্ভ কৰিবৰ কাৰণে চবতকৈ প্ৰথমতে আমি চাম এইটো যোনটো দীঘলকে থকা কয় ডায়েমিটাৰ, বা অসমীয়াত কি কোৱা হয়, ব্যাস। অসমীয়াত কি কোৱা হয়, তাক ব্যাস। আৰু চুটিকে থকা ইয়াক কোৱা হয় ৰেডিয়াছ, বা অসমীয়াত কোৱা হয় ব্যাসাৰ্ধ। ব্যাসাৰ্ধ ঠিক আছে, ব্যাসাৰ্ধ মানে ব্যাসৰ আধা, সেইটো কাৰণে কি কোৱা হয়, ইয়াক ব্যাসাৰ্ধ বুলি কয় ঠিক আছে। এতিয়া কি কৰিম, ইয়াত দিয়া আছে কি আমাৰ ডায়ামিটাৰ, আমাক লাগে কি ৰেডিয়াছ ঠিক আছে। ৰেডিয়াছটো পালে আমি কি ফৰ্মুলা ল'ম, ইয়াৰ এই কিনাৰে কিনাৰে থকা এই পৰিসীমাটো কিমান, বা ইংলিছত তাত পেৰিমিটাৰ বুলি কয় ঠিক আছে। তো চকাটো আমি কি উলিয়াম এতিয়া, পৰিসীমা। পৰিসীমাৰ ফৰ্মুলা কি হ'ল, চকাৰ পৰিসীমা। পৰিসীমা ফৰ্মুলা যদি তোমালোকে আগে জানা তেন্তে কি হ'ব, এইটো 2 পাই কি হ'ব, ইয়াক r। কি ক'লো, পৰিসীমাৰ ফৰ্মুলা 2 পাই ঠিক আছে। নেক্সট কি কৰিম, 2 পাই বুলি আমি জানো, যদি 2 পাই জানো তেন্তে আমি কি কৰিম, ইয়াত পাই মানটো আৰু আৰৰ মানটো বহাই দিম, বাছ আনচাৰ ওলাই গ'ল ঠিক আছে। তো কি লিখিম, 2 ইনটু 22/7 ইনটু কি হ'ব r। কিন্তু আৰৰ মানটো ইয়াত দিয়া আছে জানো, নাই দিয়া। ইয়াত কিহৰ মান দিয়া আছে, d ইজ ইকুৱেল টু 7 মিটাৰ তোমালোকক দিয়া আছে। r ল'ব কাৰণে r টো থাকে d/2, তাৰমানে 7/2। তো ইয়াত আমি কি লিখিব লাগিব, ইয়াত লিখিব লাগিব 7 কি লিখিম মই 2 কাৰেক্ট। তো ইয়াত কি হ'ব, এই 2 য়ে 2 হৰণ যাব ঠিক আছে, 2 য়ে 2 হৰণ গুচি গ'ল, হাতেৰে হাতক হৰণ যাব, থাকিলে কিমান 22 মিটাৰ। তো আমি আনচাৰ কি পালো, চকাটোৰ চাৰ্কামফাৰেন্স তাৰমানে চকাটোৰ পৰিসীমাটো কিমান হ'ল, ইয়াত 22 মিটাৰ ঠিক আছে। এতিয়া চকাটোৱে এক পাক যদি ঘূৰি যায়, তাৰমানে সি এক পাক ঘূৰিলে কিমান ডোখৰ যায়, 22 মিটাৰ। আকৌ নেক্সট এক পাকত কিমান যাব, 22 মিটাৰ। সেনেকে কেইপাক গ'লে মানে 220 মিটাৰ পাবগৈ ঠিক আছে। এইটো ওলাবৰ কাৰণে আমি কি ওলাম, সি এক পাক ঘূৰিবলৈ কিমান লাগে, 22 মিটাৰ। তেতিয়াহ'লে সি এই 220 মিটাৰ ঘূৰিবলৈ কিমান লাগিব, 220 বাই কিমান হ'ব, 22 মিটাৰ। তো 22 ইয়াক যাব 10 বাৰ, তাৰমানে কেইপাক ঘূৰিব লাগে, 10 পাক। বুজি পালা, তো কুৱেশ্যনটো চিম্পল হৈ গ'ল নে নাই। তোমালোকে প্ৰথমত দেখোঁতে হয়তো অলপ হাৰ্ড হাৰ্ড লাগিছিলে, এতিয়া তোমালোকে কুৱেশ্যনটো চল্ভ কৰিব ইজি হ'লে নহ'ল ঠিক আছে। যদি হ'ল তোমালোকক মই এতিয়া কি বুজাই দিম, পৰিসীমা কালি বা আয়তৰ কালি, বৃত্তৰ কালি বা বৰ্গৰ কালি কেনেকে চল্ভ কৰিব লাগে সেইবোৰ মই এতিয়া তোমালোকক বুজাই দিছো ঠিক আছে। ঠিক আছে, চবতকৈ প্ৰথমতে আমি চাম বৃত্ত। কি চাম, বৃত্ত। বৃত্ত মানে কি হ'ল, এই গোলটোকে বৃত্ত
ঠিক আছে। বৃত্তৰ মাজত থকাটো কোৱা হয় কেন্দ্ৰ। কি ক'লো মাজত থকাটো কোৱা হয় কেন্দ্ৰ। কেন্দ্ৰৰ পৰা এই চাইডে অকাজলক কয় ব্যাসাৰ্ধ। ব্যাসাৰ্ধ আৰু ইয়াক ইংলিছত কোৱা হয় ৰেডিয়াছ। ঠিক আছে। নেক্সট ইয়াৰ পৰা এই দীঘলকে আজত থকাটো কোৱা হয় ব্যাস বা ইংলিছত কোৱা হয় ইয়াক ডায়েমিটাৰ। ঠিক আছে। এতিয়া কি হ'ল এই ব্যাসাৰ্ধটো ব্যাসৰ সম্পূৰ্ণৰূপে কি থাকে আধা। কি ক'লো ইয়াৰ ব্যাসৰ আধা হ'ল ব্যাসাৰ্ধ। ঠিক আছে। তো বৃত্তৰ প্ৰথম আমি নিৰ্ণয় কৰিম কালি। বৃত্তৰ কালি বা পৰিসীমা প্ৰথম নিৰ্ণয় কৰিছো। বৃত্তৰ পৰিসীমা। পৰিসীমাৰ ফৰ্মুলা হ'ব 2πr আৰু পাই মানটো য'ত থাকে 22/7 বা কি থাকে 3.14। ঠিক আছে। তাৰ নেক্সট সলভ কৰিম বৃত্তৰ কালি। বৃত্তৰ কি কৰিম কালি। বৃত্তৰ কালি কিমান থাকে পাই r স্কয়াৰ। ইয়াত চিম্পলি তোমালোকে r ৰ মানটো উলিয়াই মেলি r ৰ মানটো বহাই দিয়াৰ লগে লগে কি ওলাই যাব কালি। ঠিক আছে। তো ঠিক সেই নিচিনাকে আকৌ আমি কি ওলাম বৰ্গৰ কালি। বৰ্গৰ কালি উলিয়াবৰ কাৰণে আগে বুজি পাব লাগিব বৰ্গ মানে হয় কি। বৰ্গ মানে কি হয় যাৰ চাৰিটা বাহু সমান তাক কি কোৱা হয় বৰ্গ। কি ক'লো যাৰ চাৰিটা বাহু সমান তাক কি কোৱা হয় বৰ্গ। তো ইয়াৰ পৰিসীমা উলিয়াবৰ কাৰণে বৰ্গৰ পৰিসীমা কি হ'ব বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা সমান কি হ'ব চাৰিটা পূৰণ বাহু। ইয়াত কি হ'ব বাহু। এই বাহুৰ মানটো যিটো হয় সেইটো আনচাৰ। নেক্সট বৰ্গৰ কি হ'ব কালি। কালি সমান কি হ'ব এইটো এই বাহুটো আৰু যিকোনো এটা বাহু পূৰণ কি হ'ব বাহু। তাক কি হয় বৰ্গৰ কালি। চিমিলাৰলি তোমালোকক ইয়াতে মই মোহাৰি মেলি আকৌ লিখিছো আয়ত। ঠিক আছে। আয়ত। তো আয়ত কি হয় আয়তৰ কি থাকে বিপৰীত বাহুকেইটা সমান। বিপৰীত বাহুকেইটা সমান তাৰমানে বিপৰীত বাহুকেইটা। আয়তৰ কি হয় এইটো আৰু এই বাহুটো সমান এইটো আৰু এই বাহুটো সমান। তো আয়তৰ কাৰণে কি হয় এটা যদি চাইডে থাকে প্ৰস্থ সৰুটো কি কোৱা হয় সৰুটো কোৱা হয় প্ৰস্থ আৰু এইটো কি কোৱা হ'ব দিশ। ঠিক আছে। সৰুটো প্ৰস্থ আৰু এটা চাইডে কি কোৱা হয় দিশ। ঠিক আছে। ইয়াৰ আয়তৰ পৰিসীমাৰ কাৰণে কি লিখা 2 × দিশ পূৰণ প্ৰস্থ। দিশ পূৰণ মই শ্বৰ্টকাট লিখিছো প্ৰস্থ। ঠিক আছে। আৰু নেক্সট ইয়াৰ কালি কাৰণে কি কোৱা হয় দিশ ইনটু দিশ প্লাছ প্ৰস্থ ইনটু প্ৰস্থ। বুজি পালা। তো প্ৰথম কি কলো বৰ্গ বৃত্ত আয়ত। বৰ্গ বৃত্ত আয়ত আৰু এটা তোমালোকৰ থাকে সামান্তৰিক। ঠিক আছে। মই এইকেইটা মোহাই দিছো তাৰপিছত মই তোমালোকক সামান্তৰিকটো বুজাই দিছো। সামান্তৰিক মানে কি আৰু সামান্তৰিক আৰু আয়তৰ মাজত ডিফাৰেন্স কি বা বৰ্গৰ মাজত ডিফাৰেন্স কি। সামান্তৰিকটো হৈছে আয়তৰ নিচিনা সম্পূৰ্ণ একেই। আয়তত বাছ ডিফাৰেন্স কি থাকে আয়তৰ যোনটো বিপৰীত বাহুকেইটা থাকে বিপৰীত বাহুকেইটাৰ মাজত থকা কোণটো কিমান থাকে 90 ডিগ্ৰী। কিন্তু সামান্তৰিকত 90 ডিগ্ৰী নাথাকে। ইয়াৰ নাম হ'ল সামান্তৰিক আৰু ইংলিছত কোৱা হয় ইংলিছত কোৱা হয় ইয়াক সামান্তৰিক। ইংলিছত কোৱা হয় পেৰেলেলোগ্ৰাম। সামান্তৰিক মানে কি হয় ইয়াৰ যোনকেইটা বিপৰীত বাহুকেইটা কি থাকিব সদায় সমান্তৰাল আৰু সমান। ঠিক আছে। ইয়াৰ কাৰণে ইয়াৰ আমি কি ওলাম কালি। সামান্তৰিকৰ কালি। সামান্তৰিকৰ পৰিসীমাটো চিমিলাৰ থাকে ৰেক্টেংগলৰ লগত। ঠিক আছে। ৰেক্টেংগল মানে তোমালোকক কি কৈছিলো আয়ত। সামান্তৰিকৰ কালি উলিয়াবৰ কাৰণে কালি ইয়াক কৈ এইটো কৈ উচ্চতা। কি কয় উচ্চতা ইংলিছত লিখা হয় h। ঠিক আছে। তো আৰু তলটোক কয় কি এটা বেছ বা তোমালোকৰ দিশ যি লিখা থাকে তোমালোকৰ দিশ। ঠিক আছে। তো উচ্চতা কি লিখিম মই ইয়াক ফৰ্মুলা কি থাকিব কালি সমান এইটো ভূমি বুলি কোৱা হয়। বেছ মানে কি থাকে ভূমি। ঠিক আছে। তো কি হ'ব কালি সমান উচ্চতা পূৰণ কি হ'ব ভূমি বা ভূমি পূৰণ উচ্চতা। তোমালোকৰ এইটো মুখস্থ কৰিবলৈ সুবিধা হ'ব ভূমি পূৰণ উচ্চতা। তো কি ওলালে সামান্তৰিকৰ কালি সমান কিমান হ'ব ভূমি পূৰণ উচ্চতা। বহুত চিম্পল। তো তোমালোকে এইটো নোট ডাউন কৰি ল'বা। নেক্সট তোমালোকৰ সেইটো এটা যদি ত্ৰিভুজ থাকে ত্ৰিভুজৰ কালি কেনেকে নিৰ্ণয় কৰা। ঠিক আছে। ত্ৰিভুজৰ কালি তো কি লিখিম মই ত্ৰিভুজ। ত্ৰিভুজ অৱশ্যে কেইবাটাও প্ৰকাৰৰ থাকে। তাৰ আগতে আমি ত্ৰিভুজৰ কালি উলিয়াবৰ কাৰণে একেবাৰে চিম্পল নিয়মটো শিকি লওঁ। তাৰপিছত ত্ৰিভুজ কেই প্ৰকাৰৰ থাকে পাছত আমি নেক্সট ভিডিঅ'ত আমি ঠিক আছে। এই যদি ত্ৰিভুজ হয় ইয়াত যদি উচ্চতা আৰু তলটো কি থাকে ভূমি এইটো কি থাকিব উচ্চতা। ঠিক আছে। তো ইয়াৰ ফৰ্মুলা কি হয় কালি ত্ৰিভুজৰ কালি সমান ভূমি পূৰণ
উচ্চতা চেমে থাকে, কিন্তু তাত অকল ডিফাৰেঞ্চ কি থাকে ইয়াত হাফ এটা ইনটু হৈ থাকে। তো কি হ'ব ত্ৰিভুজৰ কালি সমান হাফ ইনটু ভূমিৰ পূৰণ উচ্চতা। বাছ এইখিনি চিম্পল। তো তোমালোকক এইখিনি মই সৰু সুৰা যিখিনি এক্সট্ৰা থাকি গৈছিলে মই এইখিনি বুজাই দিলোঁ। কাইলৈ বহুত এটা ইম্পৰ্টেণ্ট টপিক পঢ়িম আমি ত্ৰিভুজৰ তোমালোকৰ এইটো পাইথাগোৰাছৰ সূত্ৰ। ঠিক আছে, পাইথাগোৰাছৰ সূত্ৰটো আমি আকৌ ডিছকাছ কৰিম।